মায়ে কি কৰে আগতে খোৱাবৰ কাৰণে বিটৰ ৰস দি পেলাই মানে ৰুটি বনাব, ভাতৰ ওপৰত বিটৰ ৰস দিব, গ্ৰীণ লুচি বনাব। সেইটো মোৰ সৰুৰ পৰা মানে প্ৰিয়। আপোনাক যদি এখন থালি দিওঁ একদম মানে ভাল খানা, যিটো মানে হেল্ডি খানা হয়, কি ৰাখিব আপুনি? যিমানখিনি ছ'চিয়েল মিডিয়াত আজিকালি অলপ পপুলাৰ হৈ থাকে বস্তুবিলাক, এভোকাডো খাব লাগে, বাহিৰৰ ফ্ৰুট খাব লাগে। এটা এভোকাডোৰ দাম কিমান বেছি হয়, তাৰ বদলি আমি যদি থলুৱা সেই একেটা গুণ থকা থলুৱা খাদ্য খাওঁ। ফাষ্ট ফুড আমি বেলেগ এটা ৱেটো ল'ব পাৰোঁ। কল এটা খালোঁ, এটা ৰোল, এটা আপুনি পকৰা এটা খোৱাতছে, ভেজ পকৰা এটা খোৱাতছে, তো সেইখিনি প্ৰডাক্ট যদি আমি খাওঁ সেই খাদ্যটো খোৱাৰ পিছত, তো ভাবক আমাৰ সেই মানে ৰেজিষ্টেণ্ট বোলা বস্তু মানে মাইক্ৰ'বৰ পৰা ৰেজিষ্টেণ্ট যিখিনি বস্তু দ্ৰব্য দিয়া হৈছে সেইখিনি আমিও খাওঁ। এটা হৈছে কণী। এটা মিছকনচেপশ্যন আছে মানুহৰ যে কণী খাই থাকিলে মানুহটো শকত হৈ যাব, মানুহটো কলেষ্ট্ৰল বাঢ়িব। বহুত মানুহে মানে কি গৰম পানীৰ লগত নিমখ মিহলাই খায়, নতুবা টেঙা নেমু মিহলাই মানে খায়। তো এইটো শৰীৰৰ কাৰণে ভাল নে বেয়া? নমস্কাৰ, মই ঋতুপনে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ স্বাস্থ্য সম্পৰ্কীয় পডকাষ্টৰ নতুন এটা এপিছডলৈ। আমি আজি খাদ্যৰ বিষয়ে পাতিম। কি খাব লাগে, কেনেদৰে খাব লাগে, কিয় খাব লাগে, সকলোবিলাক পাতিম। আৰু আমাৰ সৈতে উপস্থিত আছে ক্লিনিকেল ডায়েটিচিয়ান ডক্টৰ অন্তৰা শৰ্মা মেম। বাইদেউ, আপোনাক স্বাগতম জনাইছোঁ। নমস্কাৰ। ভালে আছেনে? ঠিকে আছোঁ। অঁ, আমি কি খাব লাগে, কেনেকৈ খাব লাগে, কিয় খাব লাগে, আমি হয়তো কিছুমান খাদ্য ভুলকৈ খাওঁ, খাব নালাগে আচলতে কিছুমান বস্তু। সেইখিনি বিষয়ে জানিলে মানে আমাৰ ভাল হ'ব, ধুনীয়াকৈ আমি আমাৰ এটা হেল্ডি মানে ফিটনেছ মেইনটেইন কৰিব পাৰিম। চ' আপুনি যিহেতু ডায়েটিচিয়ান হয়, এই ডায়েটিচিয়ান হ'ম বুলি আপুনি সৰুৰ পৰা ভাবিছিলে নে কেনেকৈ? খাদ্যৰ প্ৰতি সৰুৰ পৰা ৰাপ আছিলে নেকি আপোনাৰ? খাদ্যৰ প্ৰতি একদম সৰুৰ পৰা ৰাপ এটা আছিলে। মানে মই সৰুতেই কেনেকুৱা আছিলোঁ, মানে কালাৰফুল খাদ্য দেখিলে এট্ৰেক্ট হওঁ। মায়ে কি কৰে আগতে খোৱাবৰ কাৰণে বিটৰ ৰস দি পেলাই মানে ৰুটি বনাব, ভাতৰ ওপৰত বিটৰ ৰস দিব, গ্ৰীণ লুচি বনাব। সেইটো মোৰ সৰুৰ পৰা মানে প্ৰিয়। চ' মই কালাৰফুল বস্তুৰ প্ৰতি এট্ৰেক্টেড বেছি আছিলোঁ। মা আছিল বটানী বিভাগৰ এগৰাকী ছাত্ৰী। তো সেইকাৰণে মায়ে কি কৰিলে, যিকোনো বেমাৰ হওক বনৌষধি বা বোলা বস্তু এটা আছে ন, বনৌষধ আনি আমাক বিভিন্ন ধৰণে আমাক হেল্ডি হয় কিন্তু এটা ট্ৰিকি ৱেত মানে এট্ৰেক্টিভ কৰি আমাক ৰেচিপি বনাই তেনেকৈ খুৱাইছিলে। তো মই সেইটো বহুত ইণ্টাৰেষ্ট আছিলোঁ। কিন্তু পঢ়াৰ লগত মই কেতিয়াবা যে ডায়েটিচিয়ান বনিম সেইটো মই ভবা নাছিলোঁ। ছায়েন্স ষ্টুডেণ্ট হিচাপে গ'লোঁ। তাৰপিছত মেডিকেলৰ নহয়, মই এটা বায়'কেমিষ্ট্ৰি অনাৰ্ছ ল'লোঁ। তো লাষ্ট ইয়েৰত এটা পেপাৰ আছিলে নিউট্ৰিশ্যনেল বায়'কেমিষ্ট্ৰি। সেই ছাবজেক্টটোৰ প্ৰতি বহুত ইণ্টাৰেষ্ট হ'লোঁ। নিউট্ৰিশ্যনেনো আমাক কি কৰে বায়'কেমিকেলি, বিহাইণ্ড দ্য নিউট্ৰিশ্যন কি আছে বায়'কেমিকেল প্ৰচেছ। তো আমাৰ বডিটোক কেনেকৈ বায়'কেমিকেলি আমি প্ৰচেছ কৰোঁ, নিউট্ৰিশ্যনেনো আমাক কি কৰে, কেনেকৈ হেল্প কৰে, কেনেকৈ আমাক বৃদ্ধি বিকাশ আৰু পৰিচালিত কৰে আমাৰ হিউমেন বডিটো। তো সেইটোৰ প্ৰতি মই অলপ মানে কৌতূহল হ'লোঁ। চ' সেইটো কাৰণে মই ভাবিলোঁ যে এইটো ছাবজেক্টত মই মাষ্টাৰ ডিগ্ৰী কৰিব পাৰোঁ নেকি। এইটো লাইনত এটা মোৰ ৰিচাৰ্চ কৰিব মন আছিলে, হয়তো ইন ফিউচাৰ কৰিব পাৰোঁ। তো সেইটো কাৰণে মই মাষ্টাৰ ডিগ্ৰী মই ল'লোঁ, ছুইচ কৰিলোঁ নিউট্ৰিশ্যনৰ কাৰণে। চ' এতিয়া মই ডুৱেল মাষ্টাৰ ডিগ্ৰী কৰিলোঁ ইন ক্লিনিকেল ডায়েটেটিক্স আৰু এটা কৰিলোঁ ডায়েটেটিক্স এণ্ড ফুড ছাৰ্ভিচ মেনেজমেণ্ট। চ' মেনেজমেণ্টটো কেনেকৈ কৰিব পাৰি, হোটেল মেনেজমেণ্টটো লগত জড়িত হৈ আছে আৰু ক্লিনিকেল ছেক্টৰটো মই মানে আগবঢ়াব পাৰোঁ, সেইটো কৰিলোঁ। চ' নিউট্ৰিশ্যন ঠিক আছে, মই নিউট্ৰিশ্যন কেনেকৈ মোৰ বডিটোত হেল্প হয় সেইটো মই গম পাওঁ। মই নিউট্ৰিশ্যন লাইনত কি আপোনাৰ সুবিধা আছে যে সেইটো মই নিউট্ৰিশ্যনেল নলেজটো মই আপোনাৰ ছ'চাইটিক দিব পাৰোঁ। এজ এ জাৰ্নেলিষ্ট, নিউট্ৰিশ্যনেল জাৰ্নেলিষ্ট হৈ এটা ছ'চিয়েল মিডিয়াত মই নিউট্ৰিশ্যনেল এটা প্ৰগ্ৰেম খুলি সেইটো হিচাপত মই আগবঢ়াব পাৰোঁ মানুহ সেয়া। আৰু এটা আছে আপোনাৰ ক্লিনিকেল ছেক্টৰ, যেনেকৈ এটা হস্পিটেলত ডায়েটিচিয়ান বা প্ৰাইভেট ছেক্টৰ নিজৰ শিৱবীয়াকৈ মই এখন ক্লিনিক খুলি ডায়েটিচিয়ান হিচাপে আগবঢ়াব পাৰোঁ। খালি মেইন মটিভটো হ'ব লাগে মানুহক খাদ্য আৰু অখাদ্যৰ মাজত কেনেকৈ সজাগতা কৰি তোলোঁ, কি খাব লাগে, কি নাখাব লাগে, কি খাদ্যৰ ছাইড এফেক্টছ কি আছে, আপোনাৰ পৰিণতি কি হ'ব এইটো খাদ্য খালে, বা কি খাদ্য খালে আপোনাৰ বৃদ্ধি আৰু বিকাশত হেল্প হ'ব, সেই হিচাপে সেইটো
নৰ্মেল নলেজত মানুহে নোৱাৰে চ' এগৰাকী আমাৰ সমাজৰ এটা ব্যক্তি লাগে যিজন হৈছে ডায়েটিচিয়ান চ' এই ডায়েটিচিয়ানে সেইখিনি আগবঢ়াই লৈ যাব বুলি আশা কৰিছোঁ চ' আপুনি ক'লে নিউট্ৰিচনিষ্ট আৰু ডায়েটিচিয়ান মানুহৰ মাজত হয়তো মানে অলপমান জানিব মন যাব যে তাৰ মাজত কিবা পাৰ্থক্য আছে নে নিউট্ৰিচনিষ্ট আৰু ডায়েটিচিয়ান একে হয় নিউট্ৰিচনিষ্ট আৰু ডায়েটিচিয়ান এগৰাকী ডায়েটিচিয়ানক নিউট্ৰিচনিষ্ট ক'ব পাৰে কিন্তু এগৰাকী নৰ্মেল নিউট্ৰিচনিষ্টক ডায়েটিচিয়ান ক্লিনিকেল ডায়েটিচিয়ান বুলি ক'ব নোৱাৰে নিউট্ৰিচনিষ্ট হ'বলৈ নৰ্মেল এটা 1 month to 6 months আৰু 6 months বা 1 year এটা ডিপ্ল'মা কৰিলেও আপুনি নিউট্ৰিচনিষ্ট হ'ব পাৰে কিন্তু ডায়েটিচিয়ান হ'বলৈ কাৰণে ছায়েন্স ষ্ট্ৰীমত যাব লাগিব 11-12 তাৰপিছত BSc নিউট্ৰিশ্যন ফুড এণ্ড নিউট্ৰিশ্যন ল'ব লাগিব অথবা বায়'লজিকেল লাইনত আমি লৈ পেলাই জুলজি বটনী বায়'কেমিষ্ট্ৰি বায়'টেকনলজি এইবিলাক বা এগ্ৰিকালচাৰ কৰি পেলাইও মাষ্টাৰ ডিগ্ৰীটো আমি ফুড এণ্ড নিউট্ৰিশ্যনত কৰিব লাগিব আৰু লগতে 1 to 2 yearsৰ ইণ্টাৰ্ণশ্বিপ কৰিব লাগিব হস্পিটেলত আৰু এটা প্ৰচেছ আছে RD এইটো হৈছে ৰেজিষ্টাৰ্ড ডায়েটিচিয়ান তো সেই ৰেজিষ্টাৰ্ড ডায়েটিচিয়ান পাবলৈ হ'লে আমি এটা পৰীক্ষা দিব লাগে RD এটা চাৰ্টিফিকেট থাকে তো সেই ইমানখিনি এটা দীঘলীয়া কষ্ট হয় আমাৰ ক্লিনিকেল ডায়েটিচিয়ান কিন্তু আজিকালি কি হৈছে এবছৰীয়া বা ডিপ্ল'মা কৰা নিউট্ৰিচনিষ্টে নিজকে ডায়েটিচিয়ান বা নিউট্ৰিচনিষ্ট কৈ কমাৰ্চিয়েলি মানুহক অকল ৱেইট লছ ৱেইট গেইন বা স্পৰ্টছ নিউট্ৰিশ্যন এনেকুৱা ক্ষেত্ৰত মানে তেওঁলোকে কমাৰ্চিয়েলি ইউজ কৰে নিজৰ নামটো ফিজ ল'ব 5,000 to 10,000লৈকে ফিজ ল'ব তেনেকৈ ফিজ লৈ কমাৰ্চিয়েলি হেল্প কৰি আছে ঠিক আছে কিন্তু তেওঁলোকে ভিতৰুৱা নলেজটো ফিজিঅ'লজি কি হয় মানুহটো বায়'কেমিকেলি এক্টিভ হয় মানে বায়'লজিকেলি ফিট হয় নে নহয় হিষ্ট্ৰী কি আছে 24 hour ডায়েট হিষ্ট্ৰী কেনেকুৱা হয় তাৰপিছত তেওঁ ডিজিজ পেটাৰ্ণ ডিজিজ হিষ্ট্ৰী কি আছে পাছ হিষ্ট্ৰী কেনেকুৱা চাৰ্জাৰী হৈছে নে নাই এইখিনি গোটেই এটা লিষ্ট ল'ব লাগিব আৰু ঠিক আছে এজন মানুহ ৱেইট লছত দিছে যে আপোনাৰ ৱেইট লছ কৰিব বিচাৰিছে এজন মানুহ অবেচিটি মানুহ কিন্তু লগতে যে লিভাৰ ডিজিজ আছে মানুহটো লিপিড প্ৰফাইল হাই আছে সেইখিনি বস্তু জানিবলৈ অলপ ছায়েন্স ৰিলেটেড বিভাগৰ পৰা আহিলে মই বেছি সুবিধা হয় বুলি ভাবোঁ হয় মানে কি এইটো আপুনি যে ক'লে 1 monthৰ মানে নিউট্ৰিচনিষ্টৰ কোৰ্ছ পায় হয় এইটো অনলাইন নে অফলাইন কেনেকৈ এনে স্পৰ্টছ নিউট্ৰিশ্যনো থাকে তাত নৰ্মেল ফুড এণ্ড নিউট্ৰিশ্যন কোৰ্ছো থাকে সেইটোত আপোনাৰ কি থাকিব খাদ্য বিভাগবিলাকত দিয়া থাকিব কাৰ্বহাইড্ৰেট কি হয় প্ৰটিন কি হয় সেইবিলাকৰ ওপৰত নলেজ বহুত থাকে কিন্তু ক্লিনিকেল বেকগ্ৰাউণ্ডকেইটা নিলিখে মানে থেৰাপিটিক ডায়েটছ যিটো আমি কওঁ থেৰাপিটিক ডায়েট MNT মেডিকেল নিউট্ৰিশ্যনেল থেৰাপি সেইটো অকল ডায়েটিচিয়ানেহে কৰিব পাৰে কিন্তু নিউট্ৰিচনিষ্টে সেইখিনি নলেজ মানে পাব বুলি মই আশা নকৰোঁ মানে সেইটো 6 monthsৰ ডিপ্ল'মাৰ পৰা যিটো 5 yearsৰ কষ্ট কৰে ক্লিনিকেল ডায়েটিচিয়ান এগৰাকী 5 yearsও নহয় 7 বছৰমান কষ্ট কৰে ইনক্লুডিং আপোনাৰ ইণ্টাৰ্ণশ্বিপছ তো সেইটো কাৰণে 6 months মানে আপুনি যোগ্য নহয় যে গোটেই নলেজখিনি ফিজিঅ'লজি বায়'কেমিষ্ট্ৰি এটা কাৰ্বহাইড্ৰেট এটা ডাঙৰ কাৰ্বহাইড্ৰেট আমি খাওঁ ধৰি লওক কমপ্লেক্স কাৰ্বহাইড্ৰেট সেইটো কেনেকৈ আমাৰ ব্ৰেকডাউন হয় আমাৰ চেলে কেনেকৈ এবজৰ্ভ কৰে সেইখিনি ৰিয়েকশ্যন আমি পঢ়িব লাগে ক্লিনিকেল ডায়েটিক্সত সেইটো নৰ্মেল নিউট্ৰিশ্যনৰ ডিপ্ল'মাত যে কৰিব পাৰে তো মই ভাবিব নোৱাৰোঁ মানে সিমান কম টাইমত হয় আমাৰ দৰ্শকৰো মানে মাজত যদি প্ৰশ্ন আছিলে নিউট্ৰিচনিষ্ট আৰু ডায়েটিচিয়ান মাজত কি পাৰ্থক্য থাকে কি হয় তেওঁলোকেও গম পাই গ'ল এতিয়া আপুনি আজি আহোঁতে কি খাই আহিছে কাৰণ আপুনি খাদ্যৰ প্ৰতি বহুত জানে কি খাব লাগে কি নাখাব লাগে আজি খাই আহিছে কি আপুনি আজি মই খাই আহিছোঁ আপোনাৰ কি ক'ম মিউছলি আছিলে মোৰ ওচৰত সেইটো অৰ্গেনিক এটা ব্ৰেণ্ডৰ বেংগলোৰ ব্ৰেণ্ডৰ হয় ঠিক আছে এইটো মানে প্ৰচেছড হয় যদিও মই প্ৰচেছডে খাই আহিছোঁ বিকজ আমি কাম কৰা মানুহ অহা যোৱা কৰি থকা মানুহ কম সময়তে কৰিব পৰা এটা প্ৰচেছ ফুডে আমি খাই থকা হৈছে এইটো মই যদিও জানো যে এইটো হেল্ডি নহয় কিন্তু তাৰে গ্ৰেনোলাখিনি অলপ ল'লোঁ গাখীৰ ল'লোঁ এগৰ ভুজি এটা বনালোঁ মই তেনেকৈ খাই আহিছোঁ চিম্পল খালি আপুনি ফুড গ্ৰুপকেইটা মেইনটেইন কৰি ৰাখিব লাগে হয় আপোনাক যদি এখন থালি দিওঁ একদম মানে ভাল খানা যিটো মানে হেল্ডি খানা হয় কি ৰাখিব আপুনি আপোনাৰ প্লেটখনত কি ৰাখিব এখন যদি প্লেট দিয়ে হয় প্লেট দিলে মই কি কৰিম হেল্ডি হিচাপত মই ফুড গ্ৰুপছকেইটা চাম যে আমাক নিউট্ৰিশ্যনৰ কাৰণে আমাৰ কি বস্তুৱে নিউট্ৰিশ্যন দিয়ে কাৰ্বহাইড্ৰেট প্ৰটিন ফেটছ
ভিটামিনছ এণ্ড মিনাৰেলছ আৰু ফাইবাৰ এইকেইটা বস্তু আমাৰ প্লেটখনত আছে নে নাই সেইটো প্ৰথম লক্ষ্য হৈছে মোৰ সেইটোৱে চ' কাৰ্বহাইড্ৰেট যিকেইটা বস্তুৱে দিয়ে সেইকেইটা হৈছে আপোনাৰ ৰাইচ যিকোনো মিলেট কিনোৱা আমি সচৰাচৰ হোল গ্ৰেইনছ বুলি কওঁ হোল গ্ৰেইনছ আছেনে নাই সেইটো আমি চাম তো 1/4 অফ দ্য প্লেট আমি হোল গ্ৰেইনছেৰে ৰাখিম নৰ্মেল আমাৰ ৰাইচো হ'ব পাৰে এতিয়া মিলেটছ ওলাইছে বিভিন্ন ধৰণৰ মিলেটছ ৰাগী বাজৰা তাৰপিছত লিটল মিলেট মই অলপ নামকেইটা অসুবিধা পাইছোঁ বাৰু ক'বলৈ সেই মিলেটছ এটা 1/4 প্লেটটোৰ এটা সেইটো পাৰ্ট হ'ব আৰু 1/4 হ'ব লিন মিটছ এণ্ড পল্ট্ৰি মানে ধৰি লওক এগ হ'ল চিকেন হ'ব পাৰে ফিছ হ'ব পাৰে এনেকুৱা জাতীয় নন ভেজিটেৰিয়ান বস্তু আৰু যদি এগৰাকী মানুহ ভেজিটেৰিয়ান হয় সেই প্ৰ'টিন চ'ৰ্চৰ আমি ৰিপ্লেচমেণ্ট কৰিম ভেজিটেৰিয়ান প্ৰ'টিন চ'ৰ্চ সেইকেইটা হৈছে আপুনি মাহজাতীয় খাদ্য দালি হ'ব পাৰে কাবুলী চানা বুট মগু আৰু চয়াবিন ৰাজমা লোভিয়া এইবিলাক হৈছে প্ৰ'টিন আমাক প্ৰ'টিন দিয়া প্লেন চ'ৰ্চ হয় তো কাৰ্বহাইড্ৰেটটো হ'ল আপোনাৰ চিৰিয়েলছৰ পৰা হ'ল প্ৰ'টিন আহিলে মাছ মাংস অথবা মাহজাতীয় খাদ্য সেইটো দুটা হ'ল থাৰ্ড হৈছে ভিটামিনছ এণ্ড মিনাৰেলছ সেইখিনি আমি পাওঁ গ্ৰীণ লিফি ভেজিটেবলছ সেউজীয়া শাক পাচলি কালাৰফুল শাক পাচলি মানে যিকোনো হ'ব পাৰে ছিজনেল হ'ব লাগিব বস্তুটো যে এইটো ছিজনত এইটো আহিছে আমি সেইটোহে খাব লাগে কাৰণ সেইখিনি সময়ত সেই মানে আমাৰ ভেজিটেবলটোত আপোনাৰ নিউট্ৰিয়েণ্টছটো একদম পূৰা কমপ্লিট থাকে তো সেই হিচাপত গোটেই প্লেটখনৰ আধা ভাগ গ্ৰীণ লিফি ভেজিটেবল মানে সেউজীয়া শাক পাচলি আৰু নৰ্মেল শাক পাচলি আৰু হৈছে ফ্ৰুটছ এণ্ড যিকোনো ফ্ৰুটছ তাৰ সেই আমি যিখিনি ল'লোঁ আধা পাৰ্ট সেই আধা পাৰ্টৰ পৰা আহে ভিটামিনছ এণ্ড মিনাৰেলছ বুলি ক'লে কেলছিয়াম আহিল আইৰণ আহিল জিংক আহিল চেলেনিয়াম আহিল এইবিলাক হৈছে মিনাৰেলছ আৰু ভিটামিনছ আহিলে ভিটামিন চি ভিটামিন এ যেনেকৈ এটা অমিতা য়েল্ল' কালাৰ হয় এটা অমিতা পকা অমিতা তাৰ পৰা আমি ভিটামিন এটো পাওঁ বিটা কেৰটিন যোনটো তেনেকৈ কালাৰফুল হ'ব লাগে বিভিন্ন ধৰণৰ কালাৰফুল হ'লে আমি ভিটামিনছ বেলেগ বেলেগ ধৰণৰ মানে পাব পাৰোঁ এইটোৰ পৰা এইটো য়েল্ল' যোনটো ফ্ৰুটছ বুলি ক'লোঁ পাপায়া তাৰ পৰা ভিটামিন এ পালোঁ আকৌ ভিটামিন চি প্ৰডিউচিং হৈছে আকৌ আপুনি কমলা টেঙা হ'ল নেমু হ'ল তেনেকৈ আমি বিভিন্ন ধৰণৰ ভিটামিন চ'ৰ্চ হিচাপে লৈ পেলাই বিভিন্ন ফল মূল একেলগে খাব লাগে এনেকুৱা নহয় যে এটা ফলে খাই আছোঁ গোটেই আমি আপেলেই খাই থাকোঁ সদায় আপেলেই খাই থাকোঁ এইটো নহয় ছিজনেল হ'ব লাগে বস্তুখিনি এইটো ছিজনত এইটো ওলাইছে ৰবাব টেঙা ওলাইছে এইটো টাইমত ৰবাব টেঙা খাম কৰ্দৈ ওলাইছে কৰ্দৈ খাম এনেকুৱা নহয় যে বাহিৰৰ ফ্ৰুটছখিনি আমি সদায় ওলাই থকা ফ্ৰুটছখিনি লৈ আছোঁ সেইটো নহয় ছিজনেল হ'ব লাগে থলুৱা হ'ব লাগে লোকেল যিবিলাক ফ্ৰুটছ এণ্ড ভেজিটেবলছ তেনেকৈ আমি খাব পাৰোঁ আৰু মেইনলি আমি ইম্পৰ্টেণ্ট দিব লাগে গ্ৰীণ লিফি ভেজিটেবলছ গ্ৰীণ ভেজিটেবল শাক পাচলি যিবোৰ এতিয়া আমি শীতকালত যিবিলাক শাক পাচলি বহুত ওলাই লাই শাক পালেং তাৰপিছত মৰিচা আকৌ ওলাব মূলা শাক মিঠি শাক মূলা শাকত বহুত আইৰণ থাকে তেনেকৈ বিভিন্ন ধৰণৰ শাক আমি প্ৰতিদিনে বেলেগ বেলেগ কৰি থাকিব পাৰোঁ সৰিয়হ ফুলৰ শাকটো যোনটো তেনেকুৱা বাবৰি শাক সেইবিলাক নিশ্চয় সেইখিনি খালে আমাৰ স্বাস্থ্যটো নিশ্চয় ভাল হৈ থাকিব মানে ভাল স্বাস্থ্যকৰ খাদ্য খাবলৈ খৰচ বেছি হয় নেকি টকা বেছি লাগে নেকি নে কম খৰচতে ভাল খাদ্য খাব পৰা যায় হয় কম খৰচতে খাব পৰা যায় আমাৰতো অসমীয়া যিখিনি আমি নৰ্থ ইষ্টৰ মানুহ হয় সেইখিনি কম খৰচতে থলুৱা আমি লোকেলি প্ৰডাকশ্যন যিখিনি হয় সেইখিনি খাদ্যৰ পৰাই আমি যিমানখিনি নিউট্ৰিয়েণ্টছ আমাৰ দৰকাৰ হয় সেইখিনি আমি পোৱা যায় এনেকুৱা নহয় যে বাহিৰৰ বুলি ক'ম অসমৰ বাহিৰত বা নৰ্থ ইষ্টৰ বাহিৰত পোৱা বস্তুখিনি আমি ইয়াৰ পৰা কিনি আনিছোঁ বাহিৰৰ পৰা এইখিনি যিমানখিনি ছ'চিয়েল মিডিয়াত আজিকালি অলপ পপুলাৰ হৈ থাকে বস্তুবিলাক এভোকাডো খাব লাগে বাহিৰৰ ফ্ৰুট খাব লাগে এটা এভোকাডোৰ দাম কিমান বেছি হয় তাৰ বদলি আমি যদি থলুৱা সেই একেটা গুণ থকা থলুৱা খাদ্য খাওঁ যেনেকৈ বাদাম ল'লোঁ কাঠবাদাম ল'লোঁ আমাৰ মাছবিলাক আছে ধুনীয়া মানে লোকেল পুখুৰীত পোৱা মাছ ফিচাৰীত পোৱা মাছ ফেটি মাছবিলাক যিবিলাক সেইবিলাক আমি খাদ্য খাব পাৰোঁ লোকেলি আমি ল'ব পাৰোঁ চ' এনেকুৱা মই ভাবোঁ যে খৰচী নহয় হেল্ডি বস্তুটোৱে যে খৰচী হ'ব সেইটো নহয় তাৰ অল্টাৰনেটিভ ৱেটো জানিবলৈ হ'লে আমি নিউট্ৰিয়েণ্ট তাক
খৰচী খাদ্যটোত কি আছে বা একদম কম খৰচৰ খাদ্যটোত কি আছে সেইটো আমি মিলাব লাগিব যে এইটোত এইটো গুণ আছে আৰু সেই গুণটো থকা বা মিনাৰেল থকা আমি অসমীয়া থলুৱা খাদ্য ক'ত পাব পাৰোঁ সেই হিচাপে চিলেক্টিভ হ'ব লাগিব যদি চিলেকশ্যন কৰিব জনা যায় তেতিয়া খাদ্য কেতিয়াও কষ্টলি হ'ব বুলি মই নাভাবোঁ হয় হয় ফাষ্টফুড মানে সকলোৱে মানে বহুত বেছি খোৱা দেখা যায় মানে ত' কিমান ইম্পেক্ট পেলাব পাৰে আমাৰ কিমান অপকাৰ কৰিব পাৰে আৰু খোৱাটো প্ৰয়োজন হয়নে ফাষ্ট ফুড খোৱাটো প্ৰয়োজনীয় নহয় ফাষ্ট ফুড কাক লাগে যিবিলাক ধৰি লওক বহুত সময় নাই মানুহৰ হাতত ফাষ্ট ফুড বুলি ক'লে বহুত ফাষ্ট হ'ব পাৰে সময় নাই মানুহৰ ৰাস্তাৰ কাষত ভেণ্ডৰ এখন বহিলে ফাষ্ট ফুড লিখা আছে তাতে ফাষ্ট ফুড কি পায় আপুনি ফাষ্ট কৰিবলৈ হ'লে বহুত অইল ঢালিবই লাগিব বহুত তেল দি সোনকালে ফ্ৰাই হ'ব চ' এনেকুৱা হয় ময়দা ইউজ কৰা যায় আটাৰ সলনি কম খৰচী ময়দা ইউজ কৰে একেটা তেলতে ভাজি থাকিব 2-3টা ৰোল বনাই দিলে 2-3টা ডিপ ফ্ৰাই কৰা চিকেন ফ্ৰাই কৰি দিলে সেইকাৰণে ফাষ্ট ফুড বুলি কয় ন সোনকালে কিন্তু ফাষ্ট ফুড আমি বেলেগ এটা ৱেটো ল'ব পাৰোঁ কল এটা খালোঁ এটা ৰোল এটা আপুনি পকৰা এটা খোৱাতছে ভেজ পকৰা এটা খোৱাতছে কল এটা খাওক সেইটোতো সোনকালে বাকলি গুচাই আমি খাব পাৰোঁ সেইটো এটা ফাষ্ট ফুড হ'ল তো কনচেপ্টটো বেলেগ মানে ফাষ্ট ফুড হৈছে সেইটো আমি হেল্ডি ৱেত ফাষ্ট ফুড খাব লাগে এনেকুৱা নহয় যে প্ৰচেছড এণ্ড ফাষ্ট ফুড খাব লাগে কিন্তু কমলা এটা খাই দিলোঁ কল এটা খাই দিলোঁ কিমান সময় লাগিল বাদাম 2টা খাবলৈ সেইটো কথা প্ৰচেছ ফুডবিলাক কিমান বেয়া হ'ব পাৰে আমাৰ কাৰণে প্ৰচেছ ফুডবিলাকত আপোনাৰ বহুতখিনি এনেকুৱা কিছুমান উপাদান থাকে যেনে চাইনিজ চল্ট বুলি কয় যিটো আজিনামোটো ইউজ কৰে বাকী আমি প্ৰিজাৰ্ভেটিভ ইউজ কৰে সেই প্ৰিজাৰ্ভেটিভৰ ভিতৰতো আপোনাৰ এনেকুৱা প্ৰিজাৰ্ভেটিভ ইউজ কৰে যিখিনি মানে ফুড আপোনাৰ প্ৰচেছ ফুড আছে সেই প্ৰচেছ ফুডটো চেল্ফ লাইফ বঢ়ায় মানে বহুত দিনলৈ সি বেয়া নহয় সেইটো কাৰণে মাইক্ৰ'বেক্টেৰিয়া মাৰিবলৈ কাৰণে বা আঁতৰাই ৰাখিবৰ কাৰণে কিমানখিনি ৰেজিষ্টেণ্ট বস্তু আপুনি ইউজ কৰে এটা মানে ফুড প্ৰডাক্ট বহুত দিনলৈ ৰাখিবৰ কাৰণে তো সেইখিনি প্ৰডাক্ট যদি আমি খাওঁ সেই খাদ্যটো খোৱাৰ পিছত তো ভাবক আমাৰ সেই মানে ৰেজিষ্টেণ্ট বোলা বস্তু মানে মাইক্ৰ'বৰ পৰা ৰেজিষ্টেণ্ট যিখিনি বস্তু দ্ৰব্য দিয়া হৈছে সেইখিনি আমিও খাওঁ কেমিকেল যিখিনি কেমিকেলে বচাই আছে এটা ফুডক যে বেয়া হোৱাৰ পৰা সেইখিনি খাদ্যত আমি যদি খাই দিওঁ তেতিয়া আমাৰ কাৰণেও হাৰ্মফুল হয় কেমিকেল তো ডেফিনেটলি প্ৰচেছড ফুড ইজ ভেৰি হাৰ্মফুল তো যিমান পাৰে আমি থলুৱা খাদ্য খাব লাগে ঘৰত বনোৱা খাব লাগে হোল ফ্ৰুট খাব লাগে ৰিফাইন ফ্ৰুট চব এৰিব লাগে ৰিফাইন যিমান বস্তু আছে চব এৰিব লাগে ৰিফাইন অইলৰ পৰা আদি কৰি ৰিফাইন আটাৰ পৰা মানে ৰিফাইন যোনটো আমি ময়দা বুলি কওঁ ৰিফাইন হুইট ফ্ল'ৰ চ' ৰিফাইন যিমান হয় যিমানে প্ৰচেছড হয় যিমানে প্ৰচেছড হ'ব সিমানে কেমিকেল বা আপুনি হাজাৰডাছ বস্তু মানে যিবোৰ কেমিকেলি ইউজ কৰে প্ৰচেছ কৰিবলৈ মানে চেল্ফ লাইফ বঢ়াবলৈ সেইখিনি আমি খাদ্য গ্ৰহণ কৰি আছোঁ ত' ডেফিনেটলি আমি প্ৰচেছ ফুড এৰিব লাগে আৰু থলুৱা যিবিলাক ঘৰুৱা খাদ্য সামগ্ৰী আমি বনাব পাৰোঁ সহজতে বনাব পাৰোঁ ছিজনেল ফ্ৰুটছ হওক বাদাম হওক তেনেকুৱা জাতীয় খাদ্য যিমান পাৰে সিমান গ্ৰহণ কৰক প্ৰচেছ ফুড এৰি এনেকুৱা মানে অস্বাস্থ্য মানুহে ভাবে মানে যে এইটো ফুডটো মানে বেয়া খাদ্যটো মানে অকণ বেয়া কিন্তু ইনডাইৰেক্টলি মানে কি সেই খাদ্যটো ভালহে আচলতে তেনেকুৱা মানে দেখিব পায়নি মানুহৰ মাজত যে এইটো মানুহে কয় বেয়া বুলি মানে অস্বাস্থ্যকৰ বুলি ভাবে বেয়া কয় নহয় আচলতে ভাবে কিন্তু সেইটো আমাৰ হেল্থৰ কাৰণে বহুত ভাল তেনেকুৱা ফুড কিবা কিবি নৰ্মেল আমাৰ সমাজত চলি থকা আজিকালিতো মানুহে গম পোৱা হৈছে বেয়া খাদ্য অলপমান অখাদ্য কি হয় এইটো গম পোৱা হৈছে এটা হৈছে কণী এটা মিছকনচেপশ্যন আছে মানুহৰ যে কণী খাই থাকিলে মানুহটো শকত হৈ যাব মানুহটো কলেষ্ট্ৰল বাঢ়িব সেইকাৰণে আমাৰ ইনলছ হওক বা মাদাৰ ইনল হওক বা মাদাৰ্ছ হওক মানে আমাৰ গোটেইখিনি সেই জেনেৰেশ্যনটোৱে এইটোৱে ভাবে যে বেছিকৈ মাছ মাংস খাব নালাগে কণী খাব নালাগে শকত হৈ যাবি মানে বেছিকৈ প্ৰ'টিন নাখাবি প্ৰ'টিন খালে তোৰ হেৰি মানে ধৰি লওক বেমাৰ হৈ যাব কিন্তু এইটো নহয় প্ৰ'টিন এনেকুৱাকৈ খাব লাগে যিটো আমাৰ বডি ৱেইট হয় নৰ্মেল এজন মানুহ 60 গ্ৰাম জানিবা 1 গ্ৰাম প্ৰ'টিন পাৰ কেজি বডি ৱেইটত খালোঁ সেইটো হৈছে ডেইলি ছাষ্টেইন হ'বলৈ আমি জীয়াই থাকিবলৈ বা আমাৰ মাছল
এটা ইনটেক্ট হৈ থাকিবলৈ বা গ্ৰ'থৰ কাৰণে আমাক ডেইলি বায়'কেমিকেল প্ৰচেছৰ কাৰণে সেইখিনি প্ৰ'টিন আমাক দৰকাৰ চ' আমি যদি কণী সাধাৰণ এটা হোল এগ মানে এটা কণীৰ পৰা 6 গ্ৰাম প্ৰ'টিন পাওঁ খুব বেছি 5.5 বা 6 তো তেনেকৈ যদি 2টা কণী খাওঁ আমি খুব পালোঁ 12 গ্ৰাম প্ৰ'টিনটোৱে আমাক নহ'বই দেখোন নোজোৰে আমাক লাগে 60 গ্ৰাম প্ৰ'টিন তো গোটেই দিনটোত আমি যদি 2টা কণী খাওঁ কেতিয়াও আমাক লোকচান কৰিব পাৰি বুলি নাভাবোঁ আৰু এটা কথা হৈছে কণীৰ ভিতৰতো খাব নালাগে শকত কৰে কলেষ্ট্ৰল বৃদ্ধি কৰে কিন্তু এইটো একদম মিছকনচেপশ্যন হয় কণীৰ ভিতৰটোত আপোনাৰ কলেষ্ট্ৰল গুড কলেষ্ট্ৰল থাকে এনেকুৱা নহয় যে অকল কলেষ্ট্ৰল আমি থাকে আৰু বেড কলেষ্ট্ৰল আমাক বৃদ্ধি কৰে তাত গুড কলেষ্ট্ৰল থাকে আৰু লগতে ভিটামিনছো থাকে চ' এই ভিটামিনখিনি যদি আমি নাপাওঁৱে ভিতৰটোৱে এৰি দিওঁ অকল বাহিৰৰ প্ৰ'টিনটো খালেওতো নহ'ব আমাৰ 3 গ্ৰাম প্ৰ'টিন পাম বাহিৰতো খালে অকল ভিতৰটোতো আপোনাৰ 2.5 বা 3 গ্ৰাম প্ৰ'টিন থাকে তো এজেই হ'লে এটা কণী হৈছে কমপ্লিট প্ৰ'টিন যিটা আমাৰ এছেঞ্চিয়েল এমাইনো এচিড বুলি কওঁ প্ৰ'টিন আমাৰ শৰীৰে নিজে আপোনাৰ বনাব নোৱাৰে যিখিনি আমি বাহিৰৰ খাদ্যৰ থ্ৰুদি আমি ল'ব লাগিব সেই প্ৰ'টিনকেইটা হৈছে কমপ্লিট পেকেজ হৈছে এটা কণী হাই বায়'লজিকেল ভেলু চ' এটা বা 2টা কণী আমি যদি ডেইলি খাওঁ একো অপকাৰী হ'ব বুলি নহয় মানুহে ওজন কমাবলৈ বহুত কিবা কিবি কৰে ওজন বঢ়াবলৈও কৰে তো কমাবলৈ কি কৰিব লাগে বা মেইনটেইন কৰি ৰাখিবলৈ আচলতে কি কৰি ৰখাটো প্ৰয়োজন কি খোৱাটো প্ৰয়োজন কি খোৱাটো এটা বেলেঞ্চড ডায়েট হ'ব লাগিব মই যিহেতু অলপ আগতে ক'লোঁ কাৰ্বহাইড্ৰেট প্ৰ'টিন মিনাৰেলছ ফেটছ থকাটো ইম্পৰ্টেণ্ট হয় চ' এটা আমাৰ গোটেই দিনটোৰ ভিতৰত 60 to 65% আমাৰ কাৰ্বহাইড্ৰেটৰ পৰা আহিব লাগিব এনাৰ্জিটো তাৰপিছত প্ৰ'টিন আহিব লাগিব 15 to 20% 30% আহিব লাগিব ফেটছ আৰু বাকী যিমানখিনি ট্ৰেছ এমাউণ্ট আছে মিনাৰেলছ এণ্ড ভিটামিনছ আমি সেই খাদ্যৰ পৰা আমি পাই যাওঁ চ' হেল্ডি হিচাপে থাকিবলৈ হ'লে সেই হেল্ডি চ'ৰ্চ অফ কাৰ্বহাইড্ৰেট যেনে ক'লোঁ হেল্ডি চ'ৰ্চ অফ প্ৰ'টিন হেল্ডি চ'ৰ্চ অফ ফেট তো আমি নলেজ এটা ৰাখিব লাগিব যে কোনখিনি ফেট কোনখিনি কাৰ্বহাইড্ৰেট মানে হেল্ডি হয় এতিয়া তেল জাতীয় খাদ্যটো বহুত আছে তেল আমি বহুত বেলেগ বেলেগ ধৰণৰ তেল পাওঁ বজাৰত ৰিফাইন অইল পাওঁ বেলেগ বেলেগ অইল পাওঁ কিন্তু কোনকেইটা তেল ভাল কোনকেইটা আমাৰ এণ্টি ইনফ্লেমেটৰী প্ৰপাৰ্টিজ আছে কোনকেইটা তেলে আমাক ওমেগা 3 ফেটি এচিডছ দিছে সেইটো নলেজ এটা থকাটো জৰুৰী হয় চ' সেই হিচাপে বেলেঞ্চ যিটো কওঁ সুষম খাদ্য সুষম আহাৰ ত' সুষম আহাৰ ইজ দ্য মষ্ট ইম্পৰ্টেণ্ট হয় সুষম আহাৰ যদি খাই থাকে এজন মানুহে তেতিয়াহ'লে ডেফিনেটলি সেই মানুহজন দীৰ্ঘায়ু হ'ব সুস্থ সবলভাৱে থাকিব পাৰিব কিন্তু এনেকুৱা নহয় যে এজন সকলো মানুহকে সেই 60 to 40% কাৰ্বহাইড্ৰেট লাগে কোনোবা এজন শকত হ'ব পাৰে কোনোবা এজন ক্ষীণ হ'ব পাৰে তো সেই হিচাপে সেই মানুহজনক ডিপেণ্ড কৰিব যে সেই হিচাপে সেই মানুহজনক কাৰ্বহাইড্ৰেট দিয়া যাব শকত যোনজন মানুহ অকণমান কমাই কাৰ্বহাইড্ৰেট দিম ক্ষীণ মানুহজনক অলপ কম বেছি শক্তিদায়ক খানা দিম বা প্ৰ'টিন বেছি দিম তেনেকৈ মানে প্ৰতি মানুহ কি বুলি ক'ম মানুহৰ ওপৰত ডিপেণ্ড কৰে মানে এজন মানুহৰ সকলোৰে কাৰণে একেটা খাদ্যই নহয় সকলোৰে কাৰণে একেটা খাদ্যই নহয় বেলেগ বেলেগ মানুহৰ কাৰণে নিড বেলেগ বেলেগ হয় বহুত মানুহে মানে কি গৰম পানীৰ লগত নিমখ মিহলাই খায় নতুবা টেঙা নেমু মিহলাই মানে খায় তো এইটো শৰীৰৰ কাৰণে ভাল নে বেয়া শৰীৰৰ কাৰণে ডেফিনেটলি ভাল মানে ডেইলি বেচিছত খাব পৰা যায় ডেইলি বেচিছত খাব পাৰি কিন্তু যদি এজন মানুহ ধৰি লওক হাই প্ৰেছাৰ আছে তেওঁক এজন মানুহক হাইপাৰটেনছিভ মানুহ বুলি কওঁ আমি যদি হাই প্ৰেছাৰ থাকে তেনেকুৱা এজন মানুহক যদি ডেইলি এচামুচকৈ যদি 5 গ্ৰামকৈ যদি নেমুত মানে নিমখ মিলাই লয় কিন্তু তেওঁৰ কাৰণে সেইটো ক্ষতিকাৰক হ'ব পাৰে কাৰণ এজন মানুহৰ হাৰ্টৰ কণ্ডিশ্যন আৰু প্লাছ হাইপাৰটেনছিভ মানুহ যদি থাকে 2 গ্ৰাম বা 3 গ্ৰামলৈকে গোটেই দিনটোৰ ভিতৰত নিমখ খাব লাগিব চ' সেই হিচাপে হাইপাৰটেনছিভ মানুহজনক মই নিমখ আৰু নেমু অকল নেমু খাব পাৰে পানী নিমখটো ইউজ কৰিবলৈ মই মানা কৰিম চ' সেই হিচাপে যদি নেমু খায় নেমু আৰ্লি মৰ্ণিং নিমখ আৰু নেমু যদি খায় অপকাৰী একো ক্ষতিকাৰী হ'ব বুলি নাভাবোঁ আমাক নেমু পানীটোৱে মেটাবলিজিম ইনক্ৰিজ কৰে এলকেলাইন প্ৰপাৰ্টিজ এটা দিয়ে
আৰু ৱেইট লছতো হেল্প কৰে, কিন্তু এনেকুৱা নহয় যে ফেট বাৰ্ণ কৰে, সেইটো এটা মিছকনচেপশ্যন হয়। ফেট বাৰ্ণ কৰা বস্তু একোৱেই নাই। চ' নেমু আৰু নিমখ যদি মিলাই পেলাই খায় তেওঁলোকৰ শৰীৰৰ ক্ষতি নহয়, ওলোটাই ভালেই হ'ব মানে, সেইটো নহয়। খাদ্যৰ বিষয়ে আমি বহুত কথা পাতিব লগা আছে, ডায়েটৰ কথা পাতিব লগা আছে, তো এইখিনি পাতিম। কিন্তু আপুনি খাই কি ভাল পায়? মোৰ খাদ্যত বাছ বিচ নাই, মই চব খায়ে ভাল পাওঁ। হ'লেও ক'বলৈ গ'লে কিবা এটা প্ৰিয় যদি- খাদ্য প্ৰিয় খাদ্য প্ৰিয় খাদ্য হৈছে একদম ঘৰুৱা দাইল, ভাত, আলু পিটিকা, কণী এটা থাকিব লাগিব আৰু শাক ভাজি, নহ'লে নৰ্মেল ছিজনেল চব্জি এটা। সেইটো মোৰ বেষ্ট হয়। কমফৰ্ট বুলি যে কয়, কমফৰ্ট ফুড। এনেকুৱা এটা মানে খাদ্য যদি আপুনি মানে জীৱনভৰ খাই থাকিব লাগিব, বেলেগ একোৱে নাপায়, অকল এটা বস্তু, যিটো বস্তুক লৈ মানে গোটেই জীৱনভৰ খাব লাগিব, কোনটো বস্তু আপুনি প্ৰিফাৰ কৰিব? সেইটো এটা বস্তুৱে পাব আপুনি, বেলেগ একোৱে নাপায়। ভাবি লওক কি বিচাৰে আপুনি গোটেই জীৱনভৰ মানে খাই থাকিব পাৰিব? আৰু কণী বহুত প্ৰিয় হয়। কণী মানে কণী boil নহয়, নে বইল হ'লেও, কাৰণ এটাই পাম ন ইনগ্ৰিডিয়েণ্ট, বইলে বইলে কৰিবলৈ সুবিধা কৰিব পাম। লাগিব। কণী এটা খাই মই থাকিব পাৰোঁ, বহুত দেৰিলৈকে থাকিব পাৰোঁ। মানে আমি ডায়েটৰ কথা যিহেতু পাতিবলৈ গৈ আছোঁ, ডায়েট বিভিন্ন ধৰণৰ আছে, মানে কেনেকুৱা কেনেকুৱা ডায়েট আছে আপুনি হয়তো ভালদৰে জানিব, অলপমান ডায়েটৰ বিষয়ে ক'ব। বহুত বেলেগ বেলেগ ধৰণৰ ডায়েট আছে। কিছুমান ডায়েট আমি শুনাও নাই, ফেট ডায়েটছ বুলিও কয়। কিছুমান ডায়েট গ্ৰহণযোগ্য নহয়, আৰু কিছুমান ডায়েট হৈছে এফেক্টিভ হয়। ডায়েবেটিছ, অবেচিটি আৰু হাৰ্ট ডিজিজ বা এনেকুৱা মানে NCD বুলি কওঁ, নন কমিউনিকেবল ডিজিজ, এইবিলাক মানে আপোনাৰ কমায়। চ' ডায়েটবিলাক যেনেকৈ ইণ্টাৰমিডিয়েট ফাষ্টিং, কিটো হওক, তেনেকুৱা ডায়েটবিলাকে অলপ আজিকালি বহুত পপুলাৰ হৈ গৈছে। সেই ডায়েটবিলাক লং টাৰ্মত এফেক্টিভ, শ্বৰ্ট টাৰ্ম হওক লং টাৰ্ম হওক এফেক্টিভ হয়। নতুন ৰিচাৰ্চো ওলাইছে। তো মই কোনোবা এটা ডায়েট ভাল বেয়া বুলি ক'লে তাৰ ডায়েটটোৰ লং টাৰ্ম এফেক্ট চাব লাগিব। লং টাৰ্ম এফেক্ট কেনেকুৱা হয়। আজিকালি ফেট ডায়েট বহুত ওলাইছে। ফেট মানে আপোনাৰ ধৰি লওক সেইটো উল্টাই শ্বৰ্ট টাৰ্মৰ কাৰণে আপোনাক ক্ষীণুৱাই দিলে, কিন্তু লং টাৰ্মত আপোনাৰ মিনাৰেল আপোনাৰ ডেফিচিয়েঞ্চি হৈ যাব, ভিটামিন ডেফিচিয়েঞ্চি হৈ যাব। তেনেকুৱা ডায়েট কিছুমানো আছে। ভিগান ডায়েটটোৰো আজিকালি বহুত প্ৰচাৰিত হৈছে। ভিগান ডায়েটটোত একেবাৰে এনিমেল চ'ৰ্চ অফ মানে থাকিব নালাগিব। ভিগান ডায়েটটোত আপোনাৰ গাখীৰটো, গৰু গাখীৰো খাব নোৱাৰে। গৰু গাখীৰৰ ঠাইত আমি এলমণ্ড মিল্ক ল'ব লাগিব, অ'টছ মিল্ক ল'ব লাগিব। কিন্তু ভেগান ডায়েটটো যদিও মানে ভেৰি হেল্পফুল আৰু হেল্ডি হয়, কিন্তু ভেগান ডায়েটৰ আপোনাৰ ছাইড ইফেক্টছ নহওক, প্ৰ'জ এণ্ড কনছ আছে। যেনেকৈ আপোনাৰ কিছুমান ভিটামিন আমি নন ভেজ চ'ৰ্চৰ পৰা পাওঁ, কিন্তু ভেগান ডায়েটত সেইখিনি চ'ৰ্চ নাথাকে। আৰু ভেগান চ'ৰ্চত অল্টাৰনেটিভ যদি এনেকৈ গাখীৰৰ অল্টাৰনেটিভ যেনেকৈ আমি আলমণ্ড মিল্ক লৈছোঁ, বহুত কষ্টলি হৈ পৰে। তাৰপিছত পনীৰ যদি খাওঁ, পনীৰ সাধাৰণতে আমি গৰু গাখীৰৰ পৰাই বনাওঁ বা যিকোনো গাখীৰৰ পৰা, কিন্তু তাৰ ভেগান বুলি ক'লে প্লেন চ'ৰ্চ হ'ব লাগিব। তো চয়া মিল্কৰ পৰা বনোৱা যায়, টফু বুলি কয়। সাধাৰণতে অসমত আমাৰ এইখিনি এভেইলেবল নাথাকেই টফু কিছুমান জেগাত, আৰু বহুত কষ্টলি হৈ পৰে। তো মই নাভাবোঁ যে ভেগান ডায়েটটো আমাৰ মানে লোকেল মানুহৰ কাৰণে, অসমৰ মানুহৰ কাৰণে বা ভাৰতবৰ্ষ বুলিয়ে ক'ম, কিন্তু যোনে এফৰ্ড কৰিব পাৰে বাহিৰৰ পৰা ইম্পৰ্ট কৰিলে বা বাহিৰৰ কষ্টলি মাৰ্কেটৰ পৰা কিনিলে তেনেকুৱা কৰিব পাৰে। কিন্তু আমাৰ নৰ্থ ইষ্টৰ মানুহৰ কাৰণে ভেগান ডায়েটটো, আৰু নৰ্থ ইষ্টৰ ৱেডাৰৰ ওপৰতো ডিপেণ্ড কৰে। আমাৰ ৱেডাৰটো বহুত অলম'ষ্ট আমাৰ ৱেডাৰটো ঠাণ্ডাই হৈ থাকে, যিমান পাৰে ড্ৰাই নহয় আমাৰ ৱেডাৰটো। চ' সেই ৱাৰ্ম ফিলিঙৰ কাৰণে আমাক নন ভেজ ফুডো আমাক দৰকাৰ হয় নৰ্থ ইষ্টৰ মানুহক। আমাৰ অসমৰ থলুৱা খাদ্যৰ ভিতৰত মানে এইবিলাক লৈ পিনে যদি আমি ডায়েট এটা বনাওঁ, কোনটো ডায়েট মানে অলপমান ৱৰ্ক কৰিব, কাম কৰিব? মানে কেনেকুৱা ক্ষেত্ৰত কাম কৰা? এটা হেল্ডি লাইফষ্টাইলৰ কাৰণে। হেল্ডি লাইফ মই যেনেকৈ ক'লোঁ আপোনাৰ বেলেঞ্চ ডায়েট। ভাতটো লাগে আমাৰ অসমৰ মানুহক। ভাতৰ সলনি ৰুটি বা মিলেট, এনেকুৱা হোল গ্ৰেইনছ থকা। তাৰপিছত নৰ্মেল চব্জি এটা থাকিব লাগিব, আৰু নৰ্মেল প্ৰ'টিন চ'ৰ্চ এটা, মাছ মাংস নহ'লে মাছজাতীয় খাদ্য। আমি সেইকেইটা বেলেগ বেলেগকৈ বনোৱাতকৈ ওৱান পট ৰেচিপিও কৰিব পাৰোঁ, মানে খিচিৰি নিচিনাকৈ ওৱান পট ৰেচিপি বুলি কওঁ আৰু।
চব বস্তু একেলগে ঢালি দিলোঁ হুম, চুটে চ'ৰ্চখিনি গ'ল বইল খিচিৰি বুলি ক'ব নালাগে আমি ঘি দিব পাৰোঁ ফেট চ'ৰ্চৰ কাৰণে বা বাদাম চাদাম দি দিলোঁ সেই তেনেকৈ বেলেঞ্চ হ'ব লাগিব গোটেইকেইটা ফুড গ্ৰুপছৰ পৰা অলপ অলপকৈ আনি পেলাই এটা ওৱান পট আমি খিচিৰি ৰেচিপি এটা বনাব পাৰোঁ তেনেকৈ হুম। এই ডিটক্স ডায়েটৰ মানে লাভ হয় নে কি হয় মানে আচলতে ডিটক্স ডায়েট বুলি দেৰ ইজ ন' টাৰ্ম একচুৱেলি ডিটক্স আমাৰ বডি কোনো খাদ্যই মানে ডিটক্স কৰে এনেকুৱা কোনো ৰিচাৰ্চ বা এনেকুৱা প্ৰুভেন ৰিচাৰ্চ এনেকুৱা পোৱা নাই অঁ চ' ডিটক্স বুলি ক'লে আমাৰ বডিত ধৰি লওক কিডনী আছে আমাৰ লিভাৰ আছে অলৰেডি এই অৰ্গেনকেইটাই আমাৰ ডিটক্স নিজেই কৰিব পাৰে বডিত তো বাহিৰৰ পৰা ডিটক্স কৰোৱা বুলি ক'লে আমি ভুল হ'ব ডিটক্স বুলি ক'লে আজিকালি বহুত এটা প্ৰগ্ৰেম কিছুমান উলিয়াই দিছে নিউট্ৰিশ্যনিষ্টবিলাকে এসপ্তাহৰ ডিটক্স ডায়েট দিম ইমান টকা হ'ব ডিটক্স দিম সেই ডিটক্স ডায়েটত কি কৰে গোটেইকেইদিন ফ্ৰুটছ খুৱাব ভেজিটেবল জুচ খুৱাব আৰু হাৰ্বেল ছাপ্লিমেণ্ট কিছুমান দিয়ে চ' সেই এসপ্তাহ বা 15 দিনত মানুহৰ মেটাবলিক এটা ক্ৰেছ হৈ যায় মেটাবলিজিমটো ডাইজেশ্যন মানে আমাৰ যিখিনি ডাইজেশ্যন কেপাচিটি আছে সেইখিনি অলপমান বেয়া হৈ যায় হয় অলপ হজম ক্ষমতা কমি যাব আমাৰ বডিয়ে কি কৰিব ভিটামিনছ এণ্ড মিনাৰেলছ আপোনাৰ ডেফিচিয়েঞ্চি হৈ যাব প্ৰ'টিন ডেফিচিয়েঞ্চি হ'ব কাৰণ যদি শাক পাচলি আৰু ফ্ৰুটছতে জীয়াই থাকে এটা সপ্তাহ প্ৰ'টিনৰ ডেফিচিয়েঞ্চি গুচিয়ে গ'ল আমাৰ যিখিনি 60 গ্ৰাম প্ৰ'টিন লাগে পাৰ ডে এটা মানুহৰ সেইখিনি বহুত ছাইড ইফেক্টছ আছে ডিটক্সৰ চ' ডিটক্স ইজ এ টাৰ্ম যিটো আমাৰ শুদ্ধ নহয় ডিটক্স আমাৰ বডি নিজেই কৰিব লাগে ত' বেলেঞ্চ ডায়েট এটা কৰাটো বেছি ইম্পৰ্টেণ্ট আমি যিমান যদি খীনাব বিচাৰিছে ডিটক্স কৰি তাতছে বেছি আপুনি কেলৰিটো কমাই পেলাই খাওক আৰু বাৰ্ণ বেছি কৰক মানে ৱৰ্কআউট কৰক আৰু ইনটেকটো আপোনাৰ অলপ কমাই পেলাই যিখিনি আমাৰ ৰেষ্টিং মেটাবলিক ৰেট বুলি কয় BMR বেচিল মেটাবলিক ৰেট যিখিনি আমাক এনাৰ্জি লাগে ছাষ্টেইন কৰিবলৈ জীয়াই থাকিবলৈ এটা দিনত তাতছে আপুনি বাৰ্ণ বেছি কৰক তেতিয়া আপোনাৰ এটা কেলৰি ডেফিচিটত থাকিব আপুনি খাদ্য যিমান খালে লগতে আপুনি ৱৰ্কআউটো কৰিলে বাৰ্ণ সেয়ে তেনেকৈ এটা ছাষ্টেইনেবল ৱে মানে লং টাৰ্ম ৱেত আপুনি অবেচিটিটো আঁতৰাব বা অভাৰৱেটটো আঁতৰাব চেষ্টা কৰক কোনো ডিটক্স ডায়েট কৰি পেলাই এসপ্তাহতে কৰিম বুলি নাভাবিব সেইটো লং টাৰ্ম কেতিয়াও শুদ্ধ নহয় ছাইড এফেক্টছ আছে আমাৰ য়ং জেনেৰেশ্যনৰ কাৰণে মানে হজম শক্তি ভাল হজমৰ কাৰণে কেইটামান টিপছ দি দিয়কচোন কি খাদ্য খাব লাগে কেনেকৈ মেইনটেইন কৰি ৰাখিব লাগে য়ং জেনেৰেশ্যনখিনিয়েতো আজিকালি ফাষ্ট ফুড কনজাম্পশ্যনটো বহুত হয়েই হয় তো তাৰ লগতো তেওঁলোকে ঘৰুৱা খানাও খায় তো সেই ঘৰুৱা খানাত কি ইনক্লুড কৰিব লাগে ধৰি লওক ৰাতিপুৱা সোনকালে উঠি আজৱাইন ৱাটাৰ আজৱাইন আমাৰ জনি গুটি যোনটো জনি গুটি 1 চামুচ দি নৰ্মেল চাহৰ নিচিনাকৈ আমি উতলাই এটা আজৱাইন ড্ৰিংক খাব পাৰোঁ মেটাবলিজিম বহুত ইনক্ৰিজ কৰে হজম শক্তি বঢ়ায় লগতে অকণমান আদা বা নিমখ দি দিব পাৰোঁ তাৰ বাহিৰেও সকলো ঘৰত হয়তো আজৱাইন নাথাকিব পাৰে আজৱাইন নাথাকিলে আপুনি নৰ্মেল আমি তেজপাত দিলোঁ তেজপাত জিৰা সেইকেইটাতো থাকেই সাধাৰণতে থাকে বাছ অকণমান ক'লা নিমখটো বহুত ইম্পৰ্টেণ্ট হয় ক'লা নিমখ আৰু মই আজৱাইন বুলি কৈছিলোঁ সেইকেইটা যদি খাব পাৰে মেটাবলিজিম বহুত ইনক্ৰিজ হ'ব আৰু হৈছে অমিতাটো চবতে ঘৰে ঘৰে পকা অমিতা কেঁচা অমিতা দাইলত দি খাব পাৰে পকা অমিতা ৰাতিপুৱা যদি ব্ৰেকফাষ্টৰ টাইমত খায় অমিতাত এনেকুৱা কিছুমান এনজাইম আছে হজম শক্তি বঢ়ায় তো এলকেলাইন প্ৰপাৰ্টিজ আছে যিখিনি আমি ষ্টমাক এচিড থাকে নিউট্ৰেল কৰি এলকেলাইন প্ৰপাৰ্টি এটা দিয়ে তো পকা অমিতাটো ঘৰে ঘৰে পোৱা যায় অমিতাৰ এটা খাদ্য হয় যিটো আমি ইনক্লুড কৰিব পাৰোঁ আৰু হৈছে পঁইতা ভাত খাব পাৰি পঁইতা ভাত এইটো কাৰণে পাৰি তাত প্ৰ'বায়'টিক এটা প্ৰপাৰ্টি থাকে আমাৰ গেষ্ট্ৰ ইণ্টেষ্টিনেল ট্ৰেক্টত আপোনাৰ বেড বেক্টেৰিয়া যিটো বেয়া বেক্টেৰিয়া থাকে আৰু ভাল বেক্টেৰিয়াও থাকে বেয়া বেক্টেৰিয়াখিনি আমাৰ গাট হেল্থটো আমাৰ নষ্ট কৰি দিয়ে একেবাৰে হজম শক্তি কমায় মেটাবলিজিম ক্ৰাইচিছ বুলি যোনটো কয় সেইকাৰণে আমি যিমান পাৰিব লাগে খাদ্যৰ থ্ৰুদি আমি ভাল বেক্টেৰিয়া বহাওঁ আৰু ভাল বেক্টেৰিয়া কেনেকৈ বাঢ়িব ভাল বেক্টেৰিয়াই এনেকুৱা কিছুমান খাদ্য খায় যিখিনি প্ৰিবায়'টিক বুলি কওঁ সেই প্ৰিবায়'টিক প্ৰ'বায়'টিক মিক্স আমি যিটো খাদ্য আমি যদি খাওঁ তো আমাৰ গুড বেক্টেৰিয়াখিনি বাঢ়িব হজম শক্তি বাঢ়িব কি খাদ্যত পোৱা যায় তেনেকুৱা ফাৰ্মেণ্টেড ফুড বুলি যিটো কওঁ আমি মানে অকণমান দুই এদিন ৰাখি পেলাই ফাৰ্মেণ্ট কৰি খোৱা যায় যেনেকৈ পঁইতা ভাতটো আমি খাব পাৰোঁ সেইটো অসমীয়া মানুহে
অতি সহজে বনাব পাৰে পইতা ভাতৰ লগত মানে কি খাব লাগে পইতা ভাতৰ লগত অকণমান নেমু অকণমান নিমখ সাধাৰণভাৱে সেনেকৈ খাব পাৰি আৰু যদি মন গৈছে আলু পিটিকা অলপ লওক প্ৰায় মানুহ মানে আলু পিটিকা লৈ খাব পাৰে একো কথা নাই বহুত বেলেগ বেলেগ উৰিষ্যাত বেলেগ আমাৰ অসমত বেলেগ পইতা ভাতৰ চাউথতো বেলেগ লগত খোৱা জেগা কিছুমানে পইতা ভাতৰ সলনি দৈও দিয়ে লগতে ডাবল আপুনি প্ৰবায়টিক হৈ যায় হা মিঠাতেল তেলো দি দিয়ে মিঠাতেল চইচ মানুহৰ অপশ্যনেল হয় যদি ভাল লাগে আপুনি ল'ব পাৰে যদি মানুহটো যদি অলপমান কম তেলজাতীয় খাদ্য খাই থাকি আছে বা অবেচিটি হয় শকত মানুহ তেওঁজনী তেলটো ৰেষ্ট্ৰিক্ট কৰি আছে তেতিয়াহ'লে তেলটো অপশ্যনেল হয় টোটেলি অপশ্যনেল নিজৰ হিচাপে দিব পাৰে টেষ্টৰ কাৰণে তেলটো আপুনি দিব পাৰে একো কথা নাই আৰু কিছুমান ফাৰ্মেণ্টেড আমি পিকল বুলি কয় ঘৰতে আমি আমি তিয়হটো বা আপোনাৰ নেমু আমাৰ যোনটো গোল নেমু বা কাজি নেমু আমি ফাৰ্মেণ্ট কৰি ৰাখিব পাৰোঁ যোনটো আমি কওঁ যে আচাৰ বনাইছোঁ কিন্তু মছলা নিদিয়াকৈ তেল মছলা নিদিয়াকৈ অকল আপুনি নিমখত থোৱা নেমু যোনটো কয় সেইটো হৈছে গুড প্ৰবায়টিক যদি সেনেকুৱা ধৰণৰ বস্তুবোৰ আমি খাদ্যৰ লগত যিখিনি য়ংষ্টাৰ আছে ঘৰুৱা খাদ্য খাই লগতেও সেইখিনি ইনক্লুড কৰে তেতিয়াহ'লে ডাইজেশ্যন কেপাচিটিটো বহুত বাঢ়িব আৰু যিমান পাৰে ময়দা ঘৰত পাৰিলে নাখাব বাহিৰততো ময়দা খায়ে থাকে ৰোল খায়ে থাকে পাস্তা খায়ে থাকে কিন্তু যিমান পাৰে যদি হোল গ্ৰেইনছ ঘৰত খায় ধৰি লওক শুদ্ধ আটাটো আমাক বা মাল্টিগ্ৰেইন ৰুটি বুলি কওঁ যোনটো মাল্টিগ্ৰেইন আপোনাৰ ফ্ল'ৰেৰ বনাইছে ৰুটিটো সেই তেনেকুৱা খাদ্যবিলাক খালে অলপমান বেছি সুবিধা হয় লিন মিট খাব লাগে বাহিৰততো ব্ৰইলাৰ খাই আছে ঘৰত অকণমান লোকেল খাওকচোন সচৰাচৰ লোকেল পোৱা শিঙি মাছ শিঙৰা মাছ তেনেকুৱাবিলাক খাওক গ্ৰীণ লিফি ভেজিটেবলছ খাব লাগে যিমান পাৰে শাক খাওক ঘৰত বাহিৰত খায়ে থকা সেইটোও জানো ধনিয়া খাই থাকে বা লেটেছ খাই থাকে ৰোলৰ মাজত দিয়ে চেণ্ডউইচৰ মাজত দিয়ে কিন্তু ইয়াত থলুৱা যিবিলাক মানিমুনি আছে বন আমলখি আছে নৰসিংহ আছে তেনেকৈ অলপমান যদি খাব পাৰে ঘৰত মাকসকলেও অকণমান কষ্ট কৰিব লাগিব যে ধুনীয়াকৈ ৰেচিপি দুটামান বনাই দিওঁ চিকেন খাব মন গৈছে কিন্তু অ'কে নৰসিংহ দি বনালোঁ আজি তিল দি বনালোঁ ধুনীয়াকৈ তেনেকুৱা ধৰণে একেবাৰে কম সময়তে বনাব পৰা হেল্ডি ৰেচিপি এটা কওকচোন হেল্ডি থাকি যোৱা ভাতেৰে পিঠা টাইপত কাটলেট টাইপ বনাব পাৰে যেনিবা আজি ৰুটি থাকি গ'ল বা ভাত থাকি গ'ল ৱেষ্ট কৰিব মন নাই তো এইটো কাৰণে কি কৰিব অলপমান যি পাচলি আছে ঘৰত ফাইনলি চপ কৰিব মানে একদম সৰু সৰুকৈ কাটিব লাগিব পিঁয়াজ দিব আৰু স্পাইচেছ নিজৰ ওপৰত কথা মছলা নিজৰ ওপৰত কথা যদি জ্বলা খাব মন গৈছে জ্বলা দিলে তেল একেবাৰে কম পৰিমাণে দিলে তেল দিবই নালাগে বাৰু মিক্সাৰটোত অলপমান পানী দিলে আৰু এটা কণী দিয়ক প্ৰ'টিন চ'ৰ্চ আহিলে কাৰ্বহাইড্ৰেট চ'ৰ্চ আহিলে মাল্টিভিটামিনছৰ চ'ৰ্চ আহিলে পাচলিৰ পৰা গোটেইখিনি মঠি পেলাই আপুনি কাটলেট টাইপত আপুনি এনেকৈ লাৰুৰ নিচিনাকৈ কাটলেট টাইপ বনাব পাৰে বা চেপেটাও কৰিব পাৰে ঘিলা পিঠাটোৰ নিচিনাকৈ অকণমান টেৱাখন গৰম কৰিব দিব টেৱাখন গৰম কৰি মিঠাতেল বা আমি ঘিউ দিব পাৰোঁ নিজৰ ওপৰত কথা আৰু মিঠাতেল দিলেও একো সুবিধা নহয় অলপমান তেল দিলোঁ তেলত দি তাৰপিছত 2-3টা পিঠা তেনেকৈ আমি ঘিলা পিঠা বনোৱা নিচিনাকৈ ডিপ ফ্ৰাই নহয় ইলুটি শিলুটি কৰি ৰুটিখন ভজা নিচিনাকৈ অলপ দেৰি যদি 10-15 মিনিটৰ ভিতৰত এটা ইজি ৰেচিপি হৈ যাব লেফ্ট অভাৰ ৰাইচ কাটলেট বা লেফ্ট অভাৰ ৰাইচ পেনকেক তেনেকৈ সকলোবিলাক কথা জানি ভাল লাগিলে মেম এইটো বিষয়ৰ ওপৰত মানে আমি বহুত কথা জানিব লগা আছে পাতিব লগা আছে কিন্তু আজি ইমানখিনিতে আপোনাক বিদায় দিব লাগিব আৰু শেষত মানে আমাক দৰ্শকবৃন্দৰ বাবে কি ক'ব কেনে উপদেশ দিব কেনে কি খাব লাগে সকলোবিলাক পাতিলোঁ হয় কি খাব নালাগে কিন্তু শেষত কি ক'ব সজাগ হ'ব লাগে নিউট্ৰিশ্যনৰ ওপৰত অলপ সজাগতা আনিব লাগে মানুহে এই মন গ'ল বুলি মনটোকো অলপ ৰাখিব লাগে মন গ'ল বুলি এইটো জানো যে আমি বেয়া খাদ্য হয় খাই পেলাওঁ একো নহয় দে সেই বস্তুটো মনোবৃত্তিটো অলপ যদি অকণমান হ্ৰাস কৰে অকণমান যদি নিজকে অলপ দীৰ্ঘায়ু কৰি নিজকে সুস্থ সবল হিচাপে ৰাখিব মন গৈছে সোনকালে উঠক যিমান পাৰে ৰিফাইন বস্তু এভইড কৰক এক্সাৰচাইজ কৰক ব্যায়ামটো বহুত ইম্পৰ্টেণ্ট হয় এক্সাৰচাইজৰ কথা মই কৈ আছোঁ এক্সাৰচাইজটো কৰক আৰু পানী খাওক হাঁহিবলৈ চেষ্টা কৰক ষ্ট্ৰেছ একেবাৰে নল'ব ষ্ট্ৰেছটোৱে বহুত আমাৰ বেলেগ বেলেগ বেমাৰৰ কাৰণ হৈ পৰিছে তো হাঁহিবলৈ শিকক মেডিটেশ্যন লওক সুষম খাদ্য আহাৰে আপোনাক সুস্থভাৱে ৰাখিব বুলি আশা কৰিলোঁ
আপোনাকো ধন্যবাদ জ্ঞাপন কৰিছোঁ Thank ইমান ব্যস্ততাৰ মাজত ইমানখিনি সময় দিয়াৰ বাবে আপুনি সুস্থ সবল হৈ থাকক থেংক ইউ ধন্যবাদ ছেম টু ইউ এপিছ'ডটো শেষলৈকে চোৱাৰ বাবে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ কি খাব লাগে কেনেকৈ খাব লাগে সকলোবিলাক তথ্য দিবলৈ চেষ্টা কৰিলোঁ অনাগত দিনত ইয়াৰ বিষয়ে আমি আকৌ কথা পাতিম আপোনালোকেও সুস্থ সবল হৈ থাকক সমাধান আমি বিচাৰি দিম সুস্থ সবল হৈ থকাৰ দায়িত্ব কিন্তু আপোনালোকৰ আজি ইমানতে সমাপ্ত কৰিছোঁ ধন্যবাদ